নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মই এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। BTRত যিটো প্ৰমোদ বড়ো ছাৰে 5000 পোষ্টৰ এটা টুইট কৰিছে, গতিকে ইয়াতে লিখা আছে যে আমি 5000 পোষ্টৰ আমি LP UP গ্ৰেড 3 গ্ৰেড 4 GT PGT সকলো মিলাই 5000 পোষ্টৰ আমি এপইণ্টমেণ্ট দিম। আৰু ইয়াৰ কাৰণে অলৰেডি সোনকালে যিবিলাকৰ বিজ্ঞাপন প্ৰকাশ পাইছে এইবিলাকতো হ'লেই, আৰু যিবিলাকৰ বিজ্ঞাপন প্ৰকাশ পোৱা নাই তাৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে। কিন্তু ইয়াতে এটা কথা হ'ল যে LP আৰু UPৰ যিটো 667টা পদৰ যিটো SU এপ্ৰুভেলৰ কাৰণে দিছিল, তাৰ কাৰণে মই এটা নটিফিকেশ্যন লৈ আহিছোঁ, সেইটো আপোনালোকে চাব পাৰিব। কিন্তু 3rd গ্ৰেড 4th গ্ৰেড GT PGT LP UP গোটেইখিনি মিলাই 5000 পোষ্টৰ এপ্লাই হ'ব। ইয়াতে চাওক আপোনালোকে, যিটো SU এপ্ৰুভেলৰ কাৰণে পঠাইছিল কিমান পোষ্ট আছিল। LPৰ আছিল 445টা আৰু UPৰ ME বা UPৰ আছিল 222টা। গতিকে ইয়াৰ কাৰণে SU এপ্ৰুভেলৰ কাৰণে দিয়া হৈছিল, কিন্তু এতিয়ালৈকে SU এপ্ৰুভেল আহি পোৱা নাই। গতিকে আৰু এটা নটিফিকেশ্যন আনিছোঁ মই, SU এপ্ৰুভেল চাগে আহি পালে BTCত বা BTR গভৰ্ণমেণ্টত। গতিকে 2 দিনতে হয়তো বা এইটো মাহৰ লাষ্টতে আপোনালোকে LP আৰু MEৰ যিটো 667টা পোষ্টৰ যিটো বিজ্ঞাপন সেইটো চাগে প্ৰকাশ পাব। গতিকে মই সেই এইটো নটিফিকেশ্যনটো দেখুৱাই আছোঁ আপোনালোকলৈ। 23 চনৰ যিহেতু কাৰণে SU এপ্ৰুভেলৰ কাৰণে দিছিল, তাৰপিছত 24 চনত চাগে SU এপ্ৰুভেলটো পাইছে, হয়তো এতিয়া আনিছে SU এপ্ৰুভেলটো। গতিকে এইটো চাব, মই এইটোত পিন আপ কৰি দি আছোঁ। এইখিনি হ'ল SU এপ্ৰুভেলৰ যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যনখিনি ইয়াতে লিখা আছে LPৰ 445টা আৰু MEৰ 222টা। ইয়াৰ কাৰণে কি SU এপ্ৰুভেল দিয়া হ'ব বা দিয়া হৈছে, এইখিনি ইয়াতে উল্লেখ কৰা আছে। গতিকে আপোনালোকে চাব। এইখিনি আছিল ভিডিঅ'খিনিত। নেক্সট ভিডিঅ'খিনি মই আকৌ আপলোড দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।